যোনখিনি উচ্ছেদ অভিযান সেইখিনি চলিব। এয়া মাত্ৰ আৰম্ভণি। আজি 18 বিঘা মাটি উচ্ছেদ অভিযান ইয়াত চলোৱা হৈছে। আৰু মই আপোনালোকক কৈ দিব বিচাৰিছোঁ, ইতিমধ্যে আমাৰ ধৰি লওক ঢিং হেৰিৰ অন্তৰ্গত, ৰাজহুৱা চক্ৰৰ অন্তৰ্গত চালনীবাৰী, আহোমগাঁও, টুকটুকি, ৰৌমাৰী বিল, মইৰাধ্বজ, বেচামাৰী, শালমাবাৰী, অকৰবাৰী, তাৰপিছত এইটো 150 বিঘা, গেলেকনি বিল এইটো হৈছে 80 বিঘা, আৰু চামুগুৰি ৰাজহুৱা চক্ৰৰ অন্তৰ্গত বেলগুৰি, কছাৰীগাঁও VGR এইটো হৈছে 380 বিঘাৰো অধিক, আৰু ভকতগাঁও VGR এইটো 18 বিঘাৰো অধিক। এইখিনি ইতিমধ্যে নটিচ দিয়া হৈছে। এইটো আমাৰ প্ৰথম পৰ্যায়ক্ৰমে চলি যাব। আৰু এটা আপোনালোকে দেখিছে বোৱতী নৌ এখন কেনেধৰণে বন্ধ কৰি দিছে। আজি এটুকুৰা জেগাত আপুনি এতিয়া হৈছে গাঁৱত মানুহ থাকিব নোৱাৰা হৈছে। এতিয়া কেইদিনমানৰ আগতে আপোনালোকে দেখিলে আমাৰ লুটুমাৰীত 6,700 বিঘাৰো অধিক মাটি বেদখল কৰি থোৱা হৈছিলে। আজি আমি মেন এনিমেল কনফ্লিক্ট বুলি কৈছোঁ। গাঁৱত মানুহ থাকিব নোৱাৰা হৈছে হাতীৰ উপদ্ৰৱত, বাঘৰ উপদ্ৰৱত। আজি যদি এনেধৰণে আমাৰ যোনবোৰ মাটি, আমাৰ যোনবোৰ ফৰেষ্টৰ মাটি, আজি যদি যোনবোৰ ৰিজাৰ্ভ ফৰেষ্ট বুলি যোনবোৰ কয়, আজি 1919 চনতে ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰা, নটিফিকেশ্যন ওলোৱা ৰিজাৰ্ভ ফৰেষ্টত মানুহ আহি এইটো গতিত যদি সোমাই গৈছে, তেতিয়াহ'লে এই মেন এনিমেল কনফ্লিক্ট কিয় নহ'ব? আজি এই যোনখিনি উচ্ছেদ অভিযান চলিছে নগাঁও জিলাত, মই ভাবোঁ যে তাত সাধাৰণ ৰাইজে তাক তেওঁলোকে সন্মতি জনাইছে। আজি আৰু যিটো গতিত বিপুল সমাৰোহ, আজি বহু ব্যক্তিসকলৰ লগত আমি যেতিয়া তেওঁলোকৰ লগত কথা পাতিছোঁ, তেওঁলোকে নিজেই কৈছে যে ছাৰ, আমাক ইয়াত আনি কোনে বহুৱাই দিছিলে আমি এইখিনি কথা নাজানো। সেইকাৰণে সেই সাধাৰণ যোনখিনি ৰাইজ, মই সেই সাধাৰণ ৰাইজৰ প্ৰতি মোৰ সহানুভূতি আছে। কিন্তু তেওঁলোককো মই সতৰ্ক কৰি দিব বিচাৰিছোঁ, বিপথে যাতে পৰিচালিত নহয়। যাৰে তাৰে কথা শুনি যে কেছ কৰি বহুত পইচা তেওঁলোকৰ পৰা লৈ গৈছে, সুপ্ৰিম কোৰ্টত কেছ কৰিম বুলি পইচা লৈ গৈছে আৰু কৈছে যে আমি ইভিকশ্যন ৰখাই দিম। কিন্তু ইভিকশ্যন সুপ্ৰিম কোৰ্টৰ বা সন্মানীয় আমাৰ হাইকোৰ্টৰ আপুনি অৰ্ডাৰ দেখিলে তেওঁলোকে কেনেধৰণে ইয়াত সঁহাৰি জনাইছে। আৰু এনেধৰণে এই গতিত যদি চৰকাৰী মাটি বেদখল কৰি কোনো চৰকাৰী নিয়ম নীতিৰ প্ৰতি নেৰাখে, সন্মান নজনায়, তেতিয়াহ'লে মই ভাবোঁ এই গোটেই আমাৰ জিলাখন বা গোটেই অসমখন শেষ হৈ যাব। আজি তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। পুনৰবাৰ যিখিনি সজাগ নাগৰিক সকলোকে মই অনুৰোধ জনাইছোঁ, আৰু এই সজাগতা তেওঁলোকে দেখুৱাইছে, নিজাববীয়াকৈ তেওঁলোকে ঘৰ ভাঙি লৈ গৈছে। মই তেওঁলোকক তাৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। খেতি বাতি চপাবৰ কাৰণেও সময় দিছিলে, খেতি বাতি চপাবৰ বাবে, তামোল কাটিবৰ বাবে। সেইকাৰণে আৰু কোনো এজন ব্যক্তিয়ে ক'ব নোৱাৰে যে তেওঁলোকৰ লগত মই কথা পতা নাই। আৰম্ভণিৰ পৰা তেওঁলোকৰ লগত কথা পাতিছোঁ। ৰাতি পৰ্যন্ত তেওঁলোক আহে, নটিচ পাই কয় যে আমাক এইখিনি সময় লাগে, সেইখিনি আমি সময় তেওঁলোকক দিছোঁ। আৰু এতিয়া সেই সময় আহি গৈছে যে আমি সোনকালে যিমান তেওঁলোকে সময় বিচাৰিছিলে এইটো দিয়া হৈছে। এতিয়া পৰ্যায়ক্ৰমে আমি আমাৰ উচ্ছেদ অভিযান আমি চলাই যাম। আৰু বোৱতী নৈ যোনবোৰ আছে সেইবোৰ সুন্দৰকৈ আকৌ ব'ব লাগিব। সোণাই নৈখন আচলতে ৰূপহীৰ স্বাভিমান আছিলে। আজি সোণাই নৈৰ আপুনি অৱস্থা চাওক। আৰু স্থানীয় লোকৰ লগত আপোনালোকে কথা পাতক, তেওঁলোকে নিজে বহুত দুখ কৰে। আৰু যিসকল লোক আপুনি চাব, এটা খুব তাত ইণ্টাৰেষ্টিং এটা কথা আছে, যিসকল লোক আজি উচ্ছেদ হৈ গৈছে তেওঁলোকে নিজে আগবাঢ়ি আহি যে তেওঁলোকে কৈছে যে ছাৰ, আমাক বিপথে পৰিচালনা কৰা হৈছিলে। সেইখিনি মানুহৰ লগত মই কথা পাতিছোঁ। আৰু এইটো নহয় যে এটা ৰুমত বহি পেলাই আমি অকল হুকুম জাৰি কৰিছোঁ। তেওঁলোকৰ লগত আহি কথা পাতিছোঁ, গাঁৱত তেওঁলোকক লগ পাইছোঁ, তেওঁলোকৰ যি দুখ বেদনাৰ কথা আছে গোটেইখিনি বুজি তেওঁলোকক যিখিনি পাৰোঁ সেইখিনি নিজৰ পৰিসীমাৰ ভিতৰত থাকি তেওঁলোকক সহায় কৰিবলৈ আমি চেষ্টা কৰিছোঁ। শান্তিপূৰ্ণভাৱে হৈ গ'ল। আৰু বাকী যোনখিনি আছে, এতিয়া ধৰি লওক পাৰবিলাক যোনবোৰ আছে আপুনি দেখিছে, সেই পাৰবিলাক সেই তেনেধৰণে কৰিব নাপায়। বোৱতী নৈ এখন এনেধৰণে বন্ধ কৰি দিব নাপায়। সেইকাৰণে চক্ৰ বিষয়া ডাঙৰীয়ানীক আমি কৈছোঁ সেইখিনি বস্তু তেওঁলোকে যাতে সোনকালে ভাঙি পেলাই লৈ যায়। এই সোণাই নৈখনটো আপুনি দেখিছে, সেই তাত হেৰি কৰিব, সেই আমি ক্ৰমান্বয়ে সেইখিনি কৰি লৈ যাম। আৰু ৰাইজৰ সেইকাৰণে আমি প্ৰতিটো বস্তু ধৰি লওক আমাৰ নজৰত নাথাকিব পাৰে, কিন্তু ৰাইজ যদি আজি তেওঁলোকে অসুবিধা কিবা পাইছে, আৰু তেওঁলোকে বহুত পৰম্পৰাগতভাৱে তেওঁলোকে দেখি আহিছে, ইতিহাসে কয় সেই নৈখন কেনেধৰণে বৈছিলে আৰু তাত কেনেধৰণে বেদখল হ'ল। আমি এইখিনি বেদখল মুক্ত কৰিব লাগিব। শুনক, কথাটো হৈছে কি, চৰকাৰে ব্যৱস্থা কৰিব লাগে হয়,
কিন্তু যেতিয়া তেওঁলোকে বেদখল কৰিছিলে তেতিয়া তেওঁলোকে চৰকাৰক সুধিছিলে নেকি? সেইটো সোধাটোতো প্ৰয়োজন। এতিয়া মানৱতাৰ দৃষ্টিভংগী অকল এটা দিশত থাকিলে নহ'ব, সকলোৰ প্ৰতি মানৱতাৰ দৃষ্টিভংগী থাকিব লাগিব আৰু চৰকাৰী নিয়ম নীতিৰ প্ৰতি এটা ৰেচপেক্ট, এটা সন্মান থাকিব লাগিব। আৰু সেইটো যদি সন্মান নকৰে তেতিয়াহ'লে এতিয়া অকল চৰকাৰৰ ওপৰতো ঠেলি দিলে নহ'ব নহয়।